হয়, যোৱা কিছুদিন পূৰ্বে নাজিৰা মহকুমাৰ ৬ নং ৱাৰ্ডৰ নিবাসী নিম্পু হাজৰিকা কণ্ঠশিল্পীজন নিৰুদ্দেশ হৈ আছিলে। নিৰুদ্দেশ হৈ থকাৰ অৱস্থাত যোৱা শনিবাৰে তেওঁ মৃত অৱস্থাত নদীৰ মাজত উদ্ধাৰ হয়। তেখেতৰ মৃত্যুত আমি সদৌ অসম অনুসূচিত জাতি ছাত্ৰ সন্থা নাজিৰা মহকুমা সমিতিয়ে গভীৰ দুখ প্ৰকাশ কৰিছোঁ। লগতে তেখেতৰ আত্মা চিৰশান্তি লাভৰ বাবে আমি ভগৱানৰ ওচৰত প্ৰাৰ্থনা জনাইছোঁ। আৰু লগতে তেওঁ এজন এনেকুৱা এজন ব্যক্তি আছিল, মানে আনৰ দুখত সমভাগী হৈ মুখত এটা হাঁহি বিয়পাব পৰা এজন ব্যক্তি আছিল। তেখেত আমাৰ মাজত নাইকিয়া হৈ গৈছে, অতি দুখৰ বিষয়। আৰু তেওঁ য'তেই আছে ভালে থাকক, কুশলে থাকক, আৰু তেওঁ আত্মাই চিৰশান্তি লাভ কৰক, অমৰ হওক। নিম্পু হাজৰিকা আছে, সদায় থাকিব, অনন্ত কাললৈকে আমাৰ মাজত থাকিব। সেয়াই ভগৱানৰ ওচৰত আমি প্ৰাৰ্থনা জনাইছোঁ। ধন্যবাদ।